কংগ্ৰেছে ইতিমধ্যে তেখেতসকলৰ ভাৰসাম্য হেৰুৱাইছে আৰু তেখেতসকল ইতিমধ্যে তেখেতসকলৰ যি বিফলতাৰ যিখন প্ৰতিচ্ছবি সেই প্ৰতিচ্ছবিৰ বাবে তেখেতসকল হতাশগ্ৰস্ত হৈছে সেইকাৰণে তেখেতসকলে ভাৰতবৰ্ষৰ ৰাজনীতিত শৃংখলাবদ্ধতা শালীনতাবোধ এই শব্দবিলাক পাহৰি গৈছে সেইকাৰণে য'তেই ত'তে অশ্লীল শব্দ বাক্য প্ৰয়োগ কৰি পেলাই ইতিমধ্যে নিজে লজ্জিত হৈছে সমগ্ৰ ভাৰতবৰ্ষৰ সভ্য সমাজে কংগ্ৰেছক একেমুখে ধিক্কাৰ দিছে আমিও ধিক্কাৰ দিছোঁ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাতৃৰ নামত যি বক্তব্য প্ৰদান কৰিছে এইটো অত্যন্ত ঘৃণনীয় কোনো সভ্য সমাজে এনেধৰণৰ বক্তব্য কামনা নকৰে গতিকে কংগ্ৰেছ দিনক দিনে তেখেতসকলৰ বেলি যে ডুবিবৰ হৈছে এই কথাটো নিশ্চিত আৰু কংগ্ৰেছ উঠিব নোৱাৰে কাৰণ তেখেতসকলৰ বক্তব্যৰ প্ৰমাণ কৰিলে দিশহাৰা হৈছে হতাশাগ্ৰস্ত হৈছে আৰু তেখেতসকলৰ এতিয়া হাতত আৰু কোনো মূল্যবোধৰ ৰাজনীতি নাই কেৱল তেখেতসকলে যোৱা 55 বছৰে যি ভাৰতবৰ্ষৰ জনগণক অত্যাচাৰ কৰিলে এতিয়া তাৰ বাবে আজি পৰিণতি ভুগিব লগা হৈছে গতিকে ভাৰতবৰ্ষৰ জনতাই ইতিমধ্যে কংগ্ৰেছক মনৰ পৰা সম্পূৰ্ণৰূপে আঁতৰাই দিছে আৰু ভাৰতীয় জনতা পাৰ্টিক আন্তৰিকতাৰ স্থান দিছে এইভাবে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে ভাৰতবৰ্ষৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলীক লৈ সবকা সাথ সবকা বিকাশ নীতিৰে আজি ভাৰতবৰ্ষক বিশ্বৰ বুকুত শক্তিশালী কৰি তুলিছে আৰু ভাৰতবৰ্ষৰ প্ৰতিটো জাতি জনগোষ্ঠীক আজি সমন্বয়ৰ দ্বাৰা ঐক্যবদ্ধ কৰাৰ যিটো শক্তি প্ৰদান কৰিছে তাৰ ফলত আজি ভাৰতবৰ্ষ শক্তিশালী হৈছে আৰু দুপে উন্নতি জখলাত বগাবলৈ সক্ষম হৈছে